বৰগোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত স্বপ্না ভুজেল চেত্ৰী মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত বৰগোলা গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। ৱাৰ্ড সদস্যসকলে গোপন ভোটৰ দ্বাৰা স্বপ্না চেত্ৰী ভুজেলক গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত নিৰ্বাচিত কৰাৰ লগতে ঝুমা সেনক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে ঝুমা সেন দ্বিতীয়বাৰৰ বাবে উপসভাপতি পদত নিৰ্বাচিত হৈছে। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি স্বপ্না ভুজেল চেত্ৰী আগন্তুক দিনত পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ শেষৰটো পঞ্চায়তৰ আজি সভাপতি নিৰ্বাচিত হৈছে। আজি শেষৰ বৰগোলাই পঞ্চায়ত, মোৰ ঘৰ বৰগোলাই পঞ্চায়তত। আৰু যিহেতু আজি আমাৰ স্বপ্না ভুজেল চেত্ৰী আজি সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে, তেখেতক মই অভিনন্দন জনাইছোঁ। তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় কৰ্মী আৰু বিগত সময়ত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ পৰাই বিগত 5 বছৰত তেখেতে ৱাৰ্ড সদস্য হিচাপে আছিলে নামদাংকলি। তেখেতে যথেষ্ট ৰাইজৰ মাজত যথেষ্ট ভাল কাম কৰিছিলে আৰু আশা ৰাখিছোঁ তেখেতে এতিয়া গোটেই পঞ্চায়তটোত উন্নয়নৰ ক্ষেত্ৰত তেখেতে মনোনিৱেশ কৰি যিসমূহ কাম কৰিবলৈ আছে ৰাইজৰ হকে ৰাইজৰ লগত থাকি আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে আগবাঢ়ি যাব আৰু ৰাইজৰ কাম সুচাৰুৰূপে কৰি পেলাই পঞ্চায়তখনত যাতে কোনো ধৰণৰ বদনাম নোহোৱাকৈ তেওঁ কৰিব বুলি আমি আশাবাদী। কাৰণ তেখেতে সক্ৰিয়ভাৱে বিগত সময়ত ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমাৰ ৱাৰ্ড সদস্য হিচাপে তেখেতে যথেষ্ট ভাল কাম কৰি আহিছে। আজি সেইটো কাৰণেই হয়তো আজি বাকী ৱাৰ্ড সদস্যসকলে তেখেতক ভোট দি আজি জিকাই পেলাই তেখেতক আজি সভানেত্ৰী পাতিছে। আৰু বিগত পঞ্চায়তত বিগত সময়তো ভাৰতীয় জনতা পাৰ্টীয়ে পঞ্চায়ত আছিলে বৰগোলাই পঞ্চায়তটো, তাতো যিগৰাকী সভানেত্ৰী আছিল তেখেতেও যথেষ্ট সুন্দৰভাৱে কাম কৰিছিলে। ৰাইজক লগত লৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক লগত লৈ তেখেতেও কাম কৰিছিলে। আৰু এতিয়া আমাৰ নতুনকৈ আমাৰ স্বপ্না ভুজেল চেত্ৰী ডাঙৰীয়ানীক দিছে ৰাইজে, মানে ৱাৰ্ড মেম্বাৰসকলে সুবিধা দিছে। মই ভাবোঁ তেখেতেও সুন্দৰভাৱে কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ পঞ্চায়তখন চলাই লৈ গৈ ৰাইজৰ যি আশা আকাংক্ষা আছে তেওঁ পূৰণ কৰিবলৈ সক্ষম হ'ব। বহুত ভাল লাগিছে মোক, মানে আমাৰ ৱাৰ্ড সদস্য কেইজনে মোক মানে সিহঁতে মোৰ ওপৰত বিশ্বাস কৰি কিনে ভোট দি কিনে মই 6টা ভোট পালোঁ। 6টা ভোটত মই জয়যুক্ত হ'লোঁ। আৰু যোন বিশ্বাস দি মোক জয়যুক্ত কৰাইছে সেই বিশ্বাসটো মই কেতিয়াও ভাঙি যাব নিদিওঁ। আমি 10গৰাকী ৱাৰ্ড মেম্বাৰে এক গোট হৈ কিনি আমাৰ ৱাৰ্ডৰ কাৰণে কাম কৰি যাম আৰু আমাৰ বৰগোলাই গাঁও পঞ্চায়তৰ নাম মই একদম শীৰ্ষ স্থানলৈকে লৈ যাম বুলি মই আশাবাদী। বৰগোলাই পঞ্চায়তৰ প্ৰথম এতিয়া ফাৰ্ষ্টত চেয়াৰত বহি লওঁ, তাৰপিছত আপোনাৰ চাই ল'ম ফাৰ্ষ্টত কোনটো অসুবিধা বেছি গাঁৱত। চবতছে প্ৰথমে মই আমাৰ যোনটো ৰাস্তা ঘাট সেই ৰাস্তা ঘাট আৰু যিমান থাকি যোৱা কাম আছে, কাৰণ বিগত 5 বছৰো আমাৰ বিজেপিৰে সভানেত্ৰী বাইদেউ আছিলে, তেওঁ ধুনীয়াকৈ পঞ্চায়ত 5 বছৰ চলাই গ'ল। তাৰপিছত সেই থাকি যোৱা কামখিনি মই আগবঢ়াই লৈ যাম।